স্বাধীনতা দিৱস উপলক্ষে পুৱাই গা ধুই বাইকখন লৈ স্কুললৈ ওলাল। বাটত সৰু সৰু কণমানিকেইটাৰ পৰা ধৰি টমটম চালকলৈকে প্ৰতিজনৰে মনত স্বাধীনতাৰ যি উৎসাহ, সেয়া দেখি সঁচাকৈ নিজকে এইখন দেশত জন্মগ্ৰহণ কৰাৰ বাবে বৰ ভাগ্যৱান বুলি অনুভৱ হয়। বিদ্যালয়ত উপস্থিত হৈ কিছু সময়ৰ পিছতে পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰা হয়। এই সুযোগতে পৰী বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক আজিৰ দিনটোৰ যি গুৰুত্ব সেয়া বৰ সুন্দৰকৈ বুজাই দিয়ে। তাৰ পিছত লঘু আহাৰ গ্ৰহণ কৰি মই ওলালোঁ মাইতী ব্ৰহ্মপুত্ৰৰ ওপৰৰ এটা সৰু ৰাইডত। পিছে স্বাধীনতা দিৱস বুলি দেখাটোক স্বাধীনতা দিলে নহ'ব, সেই বুলি মই ওলালোঁ জিমলৈ। পিছে জিম গৈ চাওঁ, জিম হৈ আছে নীল বটা চান্নাটা। তথাপিও ছেম এনাৰ্জিৰে আজিৰ লেগ ৱৰ্কআউটখিনি সম্পূৰ্ণ কৰিলোঁ। স্বাধীনতা দিৱসৰ পিছদিনাই পুৱাই স্বাধীন মনেৰে ওলাই গ'লোঁ বাইকখন। চাহ বাগানৰ মনোমোহা দৃশ্যই মোক একেবাৰে স্বাধীনতাৰ উপলব্ধি কৰালে। চাহ বাগানৰ মাজে মাজে বাইক ৰাইডিঙৰ আমেজ কিন্তু কিছু বেলেগ দেই। চহৰীয়া ৰাইজে বুজি নাপাব। যিয়ে হওক, মনটোক ৰিফ্ৰেছ কৰি মই গ'লোঁ চুলি কাটিব। চুলি কটা ভিডিঅ'টো দিব নোৱাৰিলোঁ, কিন্তু চুলি কাটি আহি মই চিধাই লাগিলোঁ মোৰ চিকাৰীটো মানে মোৰ হাণ্টাৰখনক ক্লিন কৰিবলৈ। বহুদিন ধৰি ক্লিন কৰিবলৈ সময়েই পোৱা নাছিলোঁ। আজি দেওবাৰ বুলি সময় পালোঁ, সেয়া আজি লাগি গ'লোঁ আৰু চাফাই কৰিবলৈ। গাৰ জোৰ লগাই মই চাফ কৰিলোঁ আৰু এই বাইকখন চাফ কৰি আজি এই ব্লগটো ইয়াতেই সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।